মোৰ নাম বহুত। মোৰ বয়স ৩২ বছৰ। বৰ্তমান মই মহানগৰী এটা ব্যক্তিগত কোম্পানীত কাম কৰি আছোঁ। মই এখন ধুনীয়া গাঁৱৰ পৰা আহিছোঁ, কিন্তু চাকৰিৰ বাবে চহৰত থাকোঁ। কিছুদিনৰ পৰা মাৰ পৰা ফোন আহিছিল। মোৰ গাটো ভাল নহয়। গাঁৱলৈ আহা। যোৱা ৭-৮ মাহ ধৰি মই মাৰ ওচৰলৈ যাব পৰা নাছিলোঁ। গতিকে ১৫ দিনৰ ছুটী লৈ গাঁৱলৈ যোৱাৰ সিদ্ধান্ত ল'লোঁ। সেইদিনা ৰাতি বাছ এখন ধৰি মোৰ গাঁৱৰ পৰা প্ৰায় ৫ কিলোমিটাৰ দূৰত প্ৰায় ৬ বজাত বাছ ষ্টেণ্ডত নামিলোঁ। তাৰ পৰা জীপ ষ্টেণ্ড পাওঁতে ইতিমধ্যে কিছুমান মানুহ বহি আছিল যদিও জীপ এখন এতিয়াও ওলাই যোৱা নাছিল। আগফালে ছিট এখনত বহিলোঁ। লাহে লাহে মানুহ আহি আছিল। জীপখন ভৰ্তি হ'ল। খন্তেক পিছতেই ড্ৰাইভাৰজনে ষ্টাৰ্ট কৰিবলৈ লওঁতে দূৰৰ পৰা দৌৰি অহা এজনী ছোৱালী দেখা দিলে। তাই হাত জোকাৰি আছিল। ৰ'ব, ময়ো যাওঁ। ড্ৰাইভাৰক ৰ'বলৈ ক'লোঁ। কেইছেকেণ্ডমানৰ ভিতৰতে তাই জীপখনৰ ওচৰ পালেগৈ। তাইৰ মাতটো উশাহ বন্ধ হৈ পৰিছিল যদিও তাইৰ মাতটো আছিল জৰুৰী। প্লিজ, মই হস্পিটেললৈ যাব লাগে। দেৰি হৈছে। প্লিজ অলপ এডজাষ্ট কৰক। প্লিজ মোক বহিবলৈ দিয়ক। তাইক দেখি খন্তেক সময়ৰ বাবে বাকৰুদ্ধ হৈ পৰিলোঁ। তাই আছিল একেবাৰে ধুনীয়া। গোলাপী ৰং, ডাঙৰ ডাঙৰ উজ্জ্বল চকু, দীঘল ডাঠ ক'লা চুলি, কোমল মুখ আৰু কথাত মিঠা। তাইৰ চকুৰে স্পষ্টকৈ চিন্তা প্ৰকাশ কৰিছিল। তাইৰ প্ৰতি মোৰ বেয়া লাগিল আৰু আগৰ ছিটত বহি থকা মানুহজনক ক'লোঁ যে অনুগ্ৰহ কৰি এফালে গুচি যাওক আৰু তাইক বহিবলৈ দিয়ক। ছোৱালীজনীয়ে কৃতজ্ঞতাৰে মোৰ ফালে চালে। তাৰ পিছত মই তাইক বহিবলৈ ক'লোঁ। মই থিয় হৈয়ে যাম। তাই অলপ দ্বিধাবোধ কৰি ক'লে, নাই, তোমাৰ অশান্তি হ'ব। কিন্তু মই হাঁহি এটা মাৰি ক'লোঁ, হস্পিটেললৈ যাব লাগে, গতিকে অলপ এডজাষ্ট হ'ব লাগিব। তাই সামান্য হাঁহি এটা মাৰিলে। বৰষুণত ফুলি উঠা প্ৰথম কোমল কলিটোৰ দৰে তাইৰ হাঁহিটো বহিল আৰু মই জীপৰ পিছফালে থিয় হ'লোঁ। জীপখন লাহে লাহে আগবাঢ়ি গ'ল। চাৰিওফালে সেউজীয়া পাহাৰ, অঁকুৰা পকুৰা ৰাস্তা, ৰাতিপুৱা শীতল বতাহ। শান্তিপূৰ্ণ পৰিৱেশটোৱে মোৰ মনলৈ এক অদ্ভুত শান্তিৰ অনুভূতি কঢ়িয়াই আনিলে। পিছফালৰ পৰা তাইক চাই থাকিলোঁ। তাই মাজে মাজে ঘূৰি মোক চাই হাঁহিছিল। হয়তো মই তাইক ছিটটো আগবঢ়াইছিলোঁ। মোৰ প্ৰতি তাইৰ আছিল সন্মান আৰু কৃতজ্ঞতা। তাইৰ হাতত এখন কিতাপ আছিল আৰু পঢ়িবলৈ চেষ্টা কৰি আছিল। কিন্তু তাইৰ দৃষ্টি আগলৈ পিছলৈ ড্ৰিফ্ট হৈ গ'ল। কেতিয়াবা বাহিৰৰ ৰাস্তাটোলৈ, কেতিয়াবা মোৰ ফালে। তাইৰ হাঁহিটোৰ পৰাই ধৰিব পাৰিলোঁ। তাইৰ মুখত সামান্য ক্লান্তি। মই তাইৰ সৌন্দৰ্যলৈ চাই থাকিলোঁ। যেন সময় বন্ধ হৈ গ'ল। অলপ পিছতে মোৰ গাঁওখন আহি পালোহি। ড্ৰাইভাৰে মাত দিলে, গাঁও আহি পালে। মানুহ এজন এজনকৈ নামিবলৈ ধৰিলে। ময়ো নামিলোঁ। মোৰ বেগটো কান্ধৰ ওপৰেৰে সুৰক্ষিতভাৱে ঠেলি দিলোঁ। সকলোৰে ভাড়া দি আছিল। ময়ো দিলোঁ। ছোৱালীজনীয়েও টকা দি আছিল। তাইৰ সূক্ষ্ম হাত দুখনত টোকা আছিল আৰু তাইৰ মুখখনে সামান্য হাঁহি এটাৰে তাইৰ ভাগৰ বিশ্বাসঘাতকতা কৰিছিল। তথাপিও তাইৰ মুখত আছিল এক নিস্তব্ধ সৌন্দৰ্য। চৰকাৰী চিকিৎসালয়ৰ ফালে আগবাঢ়ি যোৱাৰ সময়ত তাই শেষবাৰৰ বাবে মোৰ ফালে এবাৰ চকু ফুৰালে। সহায়ৰ বাবে ধন্যবাদ, তাই মৃদুভাৱে ক'লে আৰু তাৰ পিছত আগবাঢ়ি গ'ল। তাই যোৱাটো চাই থাকিলোঁ। মই তাইক চকু টিপিয়াই থকা ফিগাৰটোলৈ চাই থাকিলোঁ। মৃদু বতাহজাকে তাইৰ চুলিত চুলে আৰু কোমল সূৰ্যৰ পোহৰে তাইৰ সহজ অৰ্থচ ধুনীয়া শাৰীখন আৰু অধিক জিলিকি উঠিল। কিছু মুহূৰ্তৰ পিছত মই চেতনা পাই ঘৰৰ ফালে আগবাঢ়িবলৈ ধৰিলোঁ। আমাৰ ঘৰটো হস্পিটেলৰ পৰা প্ৰায় ১ কিলোমিটাৰমান আছিল। পথাৰৰ সেউজীয়া, চৰাইৰ শব্দ, গাঁৱৰ মাটিৰ গোন্ধ। চহৰৰ হুলস্থুলৰ পিছত এই শান্তি আছিল এক অনন্য আৰাম। ঘৰৰ গেটত উপস্থিত হৈ দুৱাৰৰ তলা খুলি ঘণ্টাটো বজালোঁ। কেইছেকেণ্ডমানৰ ভিতৰতে দুৱাৰখন খোল খালে। মা থিয় হৈ আছিল। মোক দেখি মায়ে চকু দুটা চকুলোৰে ভৰি পৰিল। মোক সাবটি ধৰি কঁপি ক'লে, ল'ৰা, ইমান দিন হ'ল, মই তোমাৰ বাবে অপেক্ষা কৰি আছোঁ। মাৰ চকুৰো চকুলো দেখি মোৰ হৃদয় ভৰি পৰিল।
কেইবছৰমান আগতেই দেউতাৰ মৃত্যুৰ পিছত মাক অকলশৰীয়া হৈ পৰিছিল। মাৰ বয়স বাঢ়ি আহিছিল আৰু মই চহৰত অকলে আছিলোঁ। সেই সকলোবোৰ মাৰ চকুত অজহৰ জিলিকি আছিল। মাৰ হাতখন ধৰি ভিতৰলৈ লৈ গ'লো। মা, মই এতিয়া আহিছোঁ, চিন্তা নকৰিবা। মই কান্ধত হাত থৈ গ'লো। মোৰ বাবে পানী আনি দিলে। মই পানী খাই থাকোঁতে মৰমেৰে মোৰ মূৰটো চুমা খাই ক'লে, বোপা, সোনকালে বিয়া কৰা। মই কাম কৰিব নোৱাৰোঁ। ভৰি দুখন বিষাইছে। আঁঠুৱে মোক সহায় নকৰে। মই তোমাৰ বিয়া চাব বিচাৰোঁ। মাৰ নামত মাতত এটা সপোন আৰু মৃদুৰ বিষ এটা ধৰি ৰাখিছিলোঁ। মই লাহে লাহে মাত দি ক'লো, মা, এতিয়া তুমি ছোৱালী বিচাৰিবলৈ আৰম্ভ কৰা। মই এতিয়া থিতাপি লৈছোঁ। পৰিয়াল এটা গঢ়ি তোলাৰ সময় হৈছে। এই কথা শুনি মাৰ মুখত সন্তুষ্টিৰ জিলিকনি এটা বিয়পি পৰিল। অলপ হাঁহি এটা মাৰি পাকঘৰলৈ সোমাই গ'ল। চোফাত বহি চকু দুটা মুদি দিলোঁ। চকু দুটা মুদি থাকোঁতে মই মাত্ৰ এটা মুখ দেখিলোঁ। জীপত লগ পোৱা একেইজনী ছোৱালী। তাইৰ সৰলতা, তাইৰ কোমল হাঁহিটো আৰু তাইৰ নিৰহ চকু দুটা। তাই মোৰ মনটো এৰি যাব নোৱাৰিলে। এনে লাগিল যে এইটো আমাৰ প্ৰথম সাক্ষাৎকাৰ নহয়, দীৰ্ঘদিনীয়া চিনাকি। মোক চিনি পোৱাটো নিশ্চিত। অলপ পিছতে মায়ে মাত দিলে, চাহ খাব আহ ল'ৰা। চকু মেলিলোঁ। মা মোৰ সন্মুখত থিয় হৈ আছিল। মা হাঁহিমুখীয়া উচ্চ মুখখনে মোৰ হৃদয়খন শান্ত কৰি তুলিলে। মোৰ হাতত গৰম চাহ দিলে। তুমি নিশ্চয় বৰ ভাগৰুৱা হৈছা, মায়ে সুধিলে। মই ক'লো, হয় মা, যাত্ৰাটো দীঘলীয়া আছিল। চাহৰ সোপ এটা খাই শৰীৰত এক অদ্ভুত লঘূৰতা অনুভৱ কৰিলোঁ। মায়ে ক'লে, এতিয়া জিৰণি লোৱা, তাৰ পিছত আমি চাম। মাৰ কথাত মৰমৰ বহুমূলীয়া টোকা আছিল, কিন্তু মোৰ মনটো আন ঠাইত বিচৰণ কৰি আছিল। সেই অচিনাকি ছোৱালীজনীলৈ। তাই কোন আছিল? কোনখন গাঁৱৰ পৰা? মোৰ কোনো ধাৰণা নাছিল। অলপ পিছত মায়ে মোৰ বাবে ফটো কেইখনমান আনি দিলে। গাঁৱৰ কেইজনমান ছোৱালী আছিল। মায়ে ক'লে, বেটা, এইবোৰ চোৱা, কোনোবা এজনী ভাল পালে ক'বা, তাৰ পিছত আমি আগবাঢ়ি যাম। ফটোবোৰ এখন এখনকৈ চালোঁ। প্ৰতিখন মুখত আছিল সৰলতা আৰু নিৰ্দোষিতা, কিন্তু মোৰ হৃদয়ত ৰৈ গ'ল মাথো এটা মুখ, জীপত লগ পোৱা সেই ছোৱালীজনী। তাইৰ চকুৰ জিলিকনি, তাইৰ হাঁহি, তাইৰ শান্ত আৰু কোমল স্বভাৱ, যেন তাইৰ মুখখনে প্ৰতিখন ফটোকে ছাঁ পেলাইছিল। মোৰ কি হৈছে বুজিব পৰা নাছিলোঁ। সকলো ফটো এফালে থৈ মালৈ চাই ক'লো, মা, এইবোৰ কোনো মোৰ ভাল লগা নাই। মায়ে অলপ বেয়া পাইছিল যদিও একো কোৱা নাছিল। মায়ে মাত্ৰ ক'লে, ঠিক আছে, পিছত চাম দিয়া। মই মোৰ ৰুমলৈ গৈ শুই পৰিলোঁ। এনেকৈয়ে কেইদিনমান পাৰ হৈ গ'ল। গাঁৱৰ বন্ধু বান্ধৱীক লগ পাওঁতে কথা পাতিলোঁ। পুৰণি স্মৃতিবোৰ সতেজ হৈ উঠিল। মই গম পোৱা নাছিলোঁ। গাঁৱৰ ৰাস্তা, চৌহদ, চাহৰ দোকান সকলো একেই আছিল যদিও মনত এটা নতুন অস্থিৰতা ৰৈ গ'ল। তেতিয়াই গাঁৱত এটা নতুন আলোচনা আছিল। বৰ ধুনীয়া নাৰ্ছ এগৰাকীয়ে আমাৰ চৰকাৰী চিকিৎসালয়ত যোগদান কৰিছে। তাই বৰ স্বভাৱৰ আৰু বৰ মিঠা। সকলোৱে লগত হাঁহি হাঁহি কথা পাতে। মোৰ বন্ধুসকলে মোক এই কথা কৈ আছিল। বাহিৰৰ পৰা শান্তভাৱে শুনি আছিলোঁ যদিও ভিতৰৰ পৰা কিবা এটা লৰচৰ কৰিবলৈ ধৰিলে। তাই হ'ব পাৰে নেকি? পিছদিনা ৰাতিপুৱা মায়ে ক'লে, বেটা, মোৰ আঁঠুৰ বৰকৈ বিষ হৈ আছে। মোৰ বহুত কষ্ট হৈছে। অনুগ্ৰহ কৰি চিকিৎসালয়ৰ পৰা কিছু ঔষধ লৈ আহিবা। মই লগে লগে হয় বুলি ক'লোঁ। মই দিনটো ঘৰত বহি আছিল। ওলাই যাবলৈ মন গ'ল। মই বাইকখন ষ্টাৰ্ট কৰিলোঁ। মোৰ মাজেৰে কৌতূহল সামান্য ঢৌ এটা সোমাই আহিল। আজি মই ঔষধ নিবলৈ আহিছোঁ নে কাৰোবাক চাবলৈ গৈ আছিলোঁ? মই নিজকে ক'বও পৰা নাছিলোঁ। হস্পিটেল পালোঁ। বাইকখন ৰখাই ভিতৰলৈ সোমাই গ'লোঁ। নিস্তব্ধ হৈ পৰিছিল। ৰোগী কম আছিল। ডাক্তৰৰ টেবুলখন খালী হৈ আছিল। মই ইফালে সিফালে চাবলৈ ধৰিলোঁ। তেনেতে এটা চিনাকি মাত শুনিবলৈ পালোঁ। ক্ষমা কৰিব। মই ঘূৰিলোঁ আৰু তাতেই আছিল জীপৰ পৰা অহা সেই একেইজনী ছোৱালী। সাধাৰণ ছালৱাৰ চুট পিন্ধি চুলিখিনি পিছলৈ বান্ধিছিল। ডিঙিত ষ্টেথোস্কোপ আৰু মুখত একেটা কোমল আৰু মিঠা হাঁহি। মোক দেখি তাই থিয় হৈ হাঁহি এটা মাৰি ক'লে, হেৰা, তুমি আহিছা? তাইৰ মাতত আচৰিত আৰু অচিনাকি আভাস এটা আছিল। মই হাঁহি এটা মাৰি ক'লো, হয়, মাৰ ঔষধ আনিবলৈ আহিছোঁ। ডাক্তৰৰ ওচৰলৈ যোৱা নাছিলোঁ।
গতিকে সুধি আছিলোঁ। তাই হাঁহি এটা মাৰি ক'লে, ডাক্তৰ প্ৰতিদিনে নাহে, 2-3 ঠাইত ডিউটি আছে, কিন্তু চিন্তা নকৰিবা, মই সকলো জানো। ডাক্তৰে শিকাইছিল। কি লাগে কোৱা? মই ক'লোঁ, মাৰ আঁঠু দুটা বহুত বিষাইছে বয়সৰ কাৰণে। তাই মাত দি ৰেকৰ পৰা ঔষধ দিবলৈ ধৰিলে। মই তাইৰ ফালে চাই থাকিলোঁ। তাই শান্ত মুখখন, সাধাৰণ চেহেৰা, কিন্তু চকুত অপৰিসীম মৰম, যেন তাইক আগুৰি ধৰিছে শান্তিৰ ছাঁ। তাই মোক ঔষধবোৰ দি হাঁহি হাঁহি ক'লে, মাক বেছি ঔষধ নিদিবা, পেট আৰু বৃক্কত প্ৰভাৱ পেলাব। মই তাইৰ চকুলৈ চাই আছিলোঁ আৰু সেই মুহূৰ্ততে সময় বন্ধ হোৱা যেন লাগিল। মোৰ হৃদয়খন অলপ ধপধপাই উঠিল আৰু এটাই চিন্তা মোৰ মনলৈ আহিল, এই ছোৱালীজনী সাধাৰণ নহয়, কিবা এটা আছে, কিবা এটা আৰম্ভ হৈছে। তাই ক'লে, মাক ব্যায়াম কৰাবা, ৰাতিপুৱা অলপ খোজকাঢ়িবলৈ ক'বা। মই মাত্ৰ তাইৰ ফালে চাই থাকিলোঁ। তাই কথা পাতি আছিল। মোৰ মনোযোগ তাইৰ কথাত নহয়, তাইৰ মাতত থকা মৰমৰ ওপৰত আছিল। তাইৰ সুৰত লুকাই থকা চিন্তাত মই আবদ্ধ হৈ পৰিলোঁ আৰু তাইৰ চকুত সত্যটো প্ৰতিফলিত হ'ল। তাইৰ কথাই নহয়, তাইৰ মনৰ স্পষ্টতা, তাইৰ নম্ৰতা স্বভাৱটোৱে মোৰ হৃদয়খন চুই গৈছিল। কিছু মুহূৰ্তৰ পিছত মোৰ জ্ঞান আহিল। তাই অলপ হাঁহি মাৰি ক'লে, আৰু হয়, জীপত ঠাই দিয়াৰ বাবে ধন্যবাদ দেই। মানুহ বহুত আছে, কিন্তু সহায় কম। মই তাইৰ ফালে চাই ক'লোঁ, একোৱেই নাছিল। সেই সময়ত ই গুৰুত্বপূৰ্ণ আছিল। মই ভাবিছিলোঁ তুমি সোনকালে যাব লাগিব। তাই হাঁহিলে। তেতিয়া তাই সুধিলে, আপুনি চহৰৰ পৰা আহিছে নেকি? তোমাক আগতে কেতিয়াও দেখা নাছিলোঁ। মই ক'লোঁ, হয়, গাঁও ইয়াতে আছে, কিন্তু মোৰ চাকৰি চহৰত। মোৰ নাম প্ৰভু। তাই ক'লে, অহ, তাৰমানে তুমি কাম কৰা। বৰ ভাল লাগিল। মই ভাবিছিলোঁ ইয়াৰ বেছিভাগ মানুহে খেতি কৰে, কিন্তু আপোনাৰ দৰে শিক্ষিত মানুহ ইয়াতো আছে। মোৰ ভাল লাগিল। চহৰৰ পৰা অহা তাইৰ কথাবোৰ নতুন কৌতূহল স্প্লিং। মই সুধিলোঁ, তোমাৰ নাম কি? তাই মৃদু হাঁহি এটা মাৰি ক'লে, মোৰ নাম মধু। চহৰৰ নাৰ্ছিং পঢ়া শেষ কৰি ইয়াতে পোষ্ট হ'লোঁ। ডাক্তৰে মোক সকলো শিকাইছিল। মই অপাৰেশ্যনৰ বাহিৰে সকলো কাম কৰোঁ। মোৰ ভাল অভিজ্ঞতা আছে। তাইৰ কথাবোৰ আত্মবিশ্বাসী আছিল। তাইৰ চকুৰে তাইৰ কামৰ প্ৰতি থকা প্ৰেম আৰু মানুহৰ প্ৰতি থকা তাইৰ মৰম স্পষ্টকৈ দেখুৱাইছিল। অলপ সময় কথা পাতিলোঁ। আন কথা-বতৰাবোৰত হেৰাই যাবলৈ মোৰ হাবিলাস আছিল, কিন্তু তাইৰ মুখত বহি থকাটো ঠিক নালাগিল। মই উঠি ক'লোঁ, ঠিক আছে, মই এতিয়া যাম, ধন্যবাদ। হাতখন আগবঢ়াই দিলোঁ। অলপ লাজতে তাই অলপ সময় থমকি ৰ'ল। তাৰ পাছত তাই কোমল সূক্ষ্ম হাতখন মোৰ হাতখনত থৈ দিলে। এনে লাগিল যে সেই স্পৰ্শতে গোটেই পৃথিৱীখন ৰৈ গ'ল। তাইৰ হাতৰ তলুৱা উষ্ণতা মোৰ হাতত উৰি গ'ল। এৰি দিবলৈ মন নগ'ল যদিও বিনয়েৰে এৰি দিলোঁ। তাই সামান্য হাঁহি এটা মাৰিলে। নামি বাইকখন ষ্টাৰ্ট কৰি ঘৰলৈ ৰাওনা হ'লোঁ। কিন্তু মোৰ হৃদয়খন হস্পিটেলৰ দুৱাৰমুখতে ৰৈ গ'ল। ঘৰলৈ আহি মাক ঔষধ দি দিলোঁ। মায়ে ক'লে, এই পিলবোৰ ভাল যেন লাগে, বিষ কমায়। ঔষধবোৰ কাম কৰি থকাত ভাল লাগিল। কিন্তু তাতোতকৈ সুখী যে মধুৱে সাৱধানে মাক সেইবোৰ প্ৰেছক্ৰিপশ্যন কৰি দিছিল। পিছৰ দুদিনত মায়ে সকাহ পালে। মোৰ প্ৰিয় মিঠাই আৰু ব্যঞ্জন বনাইছিল। এগৰাকী মাতৃ ৰন্ধা-বঢ়াৰ সোৱাদ অনন্য। ই নিৰামিষতে ভাগৰ নাইকিয়া কৰে। ই এক গভীৰ ব্যক্তিগত প্ৰেম দিয়ে। কিন্তু মোৰ মনটো আন ঠাইত আছিল। চকুৰ আগত মধুৰ মুখখন জিলিকি উঠিল। তাইৰ হাঁহিমুখীয়া মুখখন, তাইৰ কোমল মাতটো, তাইৰ নিৰ্দোষিতা। মই তাইৰ প্ৰেমত ডুব গৈ আছিলোঁ। প্ৰেম কেতিয়া হয়, কেনেকৈ হয়, কোনেও নাজানে। কিন্তু যেতিয়া হয়, তেতিয়া মোৰ হৃদয়খনে কেৱল সেই নামটোৱে আওৰাই থাকে। তাইক নেদেখি মোৰ মনটো শান্তি বিচাৰি নাপালে। ৰাতিপুৱা, দুপৰীয়া, গধূলি সেই নামটো মোৰ মনত বাজি উঠিল। কিন্তু তাইক চাবলৈ কি অজুহাত বিচাৰি পালোঁ। তেনেতে চৰকাৰী চিকিৎসালয়খনৰ ঠিক সিপাৰে থকা বন্ধুৰ সৰু হোটেল এখনত মনত পৰিল। ভাবিছিলোঁ তাই হয়তো চাহ খাবলৈ তালৈ যাব। হয়তো কেতিয়াবা তাইক দেখা পালোহেঁতেন। পিছদিনা ৰাতিপুৱা বাইকখন লৈ হোটেললৈ গ'লোঁ। বন্ধুক লগ পাই হাঁহিলোঁ।
চাহ অৰ্ডাৰ দিলোঁ, কিন্তু মোৰ চকুৰ হস্পিটেলৰ দুৱাৰখনতহে থমকি ৰ'ল। কিছু সময়ৰ পাছত হঠাৎ হৃদয় স্পন্দন কৰিবলৈ ধৰিলে। হস্পিটেলৰ দুৱাৰৰ পৰা ওলাই আহি আছিল মধু। সাধাৰণ কাপোৰ পিন্ধিছিল যদিও তাইক বহুতেই ধুনীয়া দেখা গৈছিল, আৰু আচৰিত কথাটো হ'ল তাই পোনে পোনে হোটেললৈ আহি আছিল। সেইটো আছিল এক সহযোগিতা। ভাগ্য বুজিব পৰা নাছিলোঁ। তাই সোমাই আহিল। তাই মোক দেখি সেই একেটা মিঠা হাঁহি এটাই মুখত ফুলি উঠিল। মই হাঁহি এটা মাৰি মাত দিলোঁ। তাই মোৰ টেবুলৰ ওচৰলৈ আহি ক'লে, তুমি ইয়াত আছা? হঠাতে হাঁহি এটা মাৰি ক'লোঁ, ঘৰত বিৰক্ত হৈছিলোঁ। বন্ধু এজন ইয়াতে আছে, গতিকে ভাবিলোঁ চাহ খাম। তাই মোৰ সন্মুখত বহিল। মোৰ হৃদয়খন আৰু বেছি বেগেৰে ধপধপাবলৈ ধৰিলে। বন্ধুক ইংগিত দি আৰু চাহ অৰ্ডাৰ দিলোঁ। তাই ক'লে, ময়ো বিৰক্ত হৈছিলোঁ। চাহ খাম বুলি ভাবিছিলোঁ। ডাক্তৰ এতিয়াও অহা নাই। চাহ আহিল। গৰম কাপটোৰ ভাপৰ মাজত তাইৰ মুখখন কেতিয়াবা শ্লান, কেতিয়াবা স্পষ্ট যেন লাগিছিল। তাই চকু ফটা, তাই কোমল উশাহ, চুলি পোহৰ, এনে লাগিছিল যে মোৰ হৃদয়ৰ মাজেৰে সকলো বৈ গৈছে। আমি চাহ খাই থাকিলোঁ। তাই মোৰ ফালে এবাৰ চকু ফুৰাই, তাৰপিছত অলপ হাঁহি মাৰি তাই দৃষ্টি তললৈ নমাই দিব। সেই নিস্তব্ধতাত এটা মধুৰতা আছিল। মোৰ হৃদয়ে কথা নোকোৱাকৈয়ে কথা ক'লে। চাহ খোৱা শেষ হৈ গ'ল। তাই উঠি পৰিশোধ কৰিবলৈ গ'ল। মই মোৰ বন্ধুক ইংগিত দিলোঁ, পইচাবোৰ নল'বা। তাই টকা দিবলৈ চেষ্টা কৰিলে, কিন্তু বন্ধুৱে হাঁহি হাঁহি ক'লে, হ'ব দিয়ক মেডাম। তাই অলপ দ্বিধাবোধ কৰিলে। তাৰপিছত মোৰ ফালে চাই মৃদুভাৱে ক'লে, ধন্যবাদ। তাই আকৌ খোজকাঢ়িবলৈ ধৰিলে। মই ওলাই আহিলোঁ। তাই হস্পিটেলৰ ফালে গৈ আছিল। মই বাইকৰ ওচৰত থিয় হৈ আছিলোঁ। হঠাৎ তাই মোৰ ফালে ঘূৰি সেই পাকত বতাহৰ দৰে ৰৈ গ'ল। খোজকাঢ়ি গৈ থাকোঁতে তাই থমকি ৰৈ ক'লে, মোক তোমাৰ সহায় লাগে। মই হাঁহি এটা মাৰি ক'লোঁ, হয়, অনুগ্ৰহ কৰি কওকচোন। তাই ক'লে, মই ইয়াত নাই। প্ৰতিদিনে বহু দূৰৰ যাত্ৰা কৰিব লাগে। বৰ ভাগৰি পৰোঁ। গাঁৱৰ ক'ৰবাত ৰুম এটা বিচাৰি পামনে? পালে ক'বাচোন। তাইৰ মাতটো আছিল সহজ যদিও আত্মবিশ্বাসৰে ভৰা। মই লগে লগে ক'লোঁ, হয়, মই ইয়াত ওচৰত চকু দিম বাৰু। তাই গুচি গ'ল। ঘৰ পালোগৈ। আমাৰ ঘৰখন ডাঙৰ আছিল। সন্মুখৰ খালী কোঠা দুটা পুৰণি, কিন্তু পৰিষ্কাৰ আৰু মজবুত আছিল। হঠাতে মোৰ ওপৰত পোহৰ জিলিকনি এটা আহিল। তাইৰ বাবে এটা কোঠা একেবাৰে উপযুক্ত হ'ব। ভিতৰলৈ গৈ মাক সুধিলোঁ, মা, সন্মুখৰ কোঠা দুটা মনত আছেনে? আমাৰ হস্পিটেলত নতুন নাৰ্ছ এগৰাকীয়ে যোগদান কৰিছে। তাইক থাকিবলৈ ঠাইৰ প্ৰয়োজন নাই নেকি? আমি তাইক দিব লাগেনে? মায়ে লগে লগে উত্তৰ দিলে, হয়, যিয়ে নহওক, খালী হৈ আছে। আৰ্তজনক ঠাই দিলে কি ক্ষতি? আৰু এটা কথা, তাই ভাড়া নালাগে। মাৰ কথাত এক উদাৰতা আছিল। মই আনন্দেৰে ক'লোঁ, ঠিক আছে মা। মোৰ হৃদয়খন ফুলি উঠিল। এনে লাগিল যে ভাগ্যই নিজে এটা বাট উলিয়াইছে। এতিয়া তাই আমাৰ ঘৰলৈ আহিব। হয়তো লাহে লাহে তাইও মোৰ জীৱনলৈ আহিব। মোৰ আনন্দ জুই জ্বলি উঠিল। অত্যন্ত তেনেকুৱাই। এক মুহূৰ্তও নষ্ট নকৰাকৈ বাইকখন ষ্টাৰ্ট কৰি দৌৰি গৈ হস্পিটেললৈ উভতি আহিলোঁ। অন্ততঃ এক অদ্ভুত আগ্ৰহ। তাইক ক'ব বিচাৰিলোঁ যদিও তাইৰ মুখৰ চাউনটো তাইৰ মুখত আছিল। সুখ চাব বিচাৰিছিলোঁ। তাই এজন ৰোগীৰ ঔষধ প্ৰেছক্ৰিপশ্যন কৰাৰ চাব লগা হ'ল। মোক দেখি তাই ওপৰলৈ চাই সামান্য হাঁহি এটা মাৰি ক'লে, অ' আকৌ। তাইৰ হাঁহিটো উচ্চ আছিল আৰু মোৰ হৃদয়ত এটা ৰ'দ ঘাই দিন যেন লাগিল। মই ক'লোঁ, আপুনি এটা কোঠাৰ কথা সুধিছিল নহয়? আমাৰ ঘৰৰ সন্মুখত দুটা কোঠা আছে। বৰ ভাল। আপুনি থাকিব পাৰিলেহেঁতেন। তাই আচৰিত হৈ মোৰ ফালে চাই থাকিল। তাৰপিছত তাই সুধিল, সঁচাকৈয়ে ভাড়া কিমান হ'ব? মোৰ দৰমহা বেছি নহয় দেই। মই লগে লগে উত্তৰ দিলোঁ, ভাড়া নালাগে, ৰুমটো খালী, ব্যৱহাৰ কৰিব পাৰি। ভাড়াত দিয়াটো ঠিক নহ'ব। তাইৰ মুখৰ জিলিকনিটো যেন তাই মাত্ৰ পৃথিৱীখন বিচাৰি পাইছিল। আজিকালি ইমান নিস্বাৰ্থভাৱে কোনে সহায় কৰে? তাইৰ চকুত এক অনন্য জিলিকনি। তাই ক'লে, সঁচাকৈয়ে তুমি বৰ সহায়কাৰী দেই। কি ক'ম নাজানো। কাইলৈ বস্তুবোৰ লৈ আহিম। তাই হাতখন আগবঢ়াই দিলে। হাতখন আগবঢ়াই দিলোঁ।
তাই কোমল উচ্চ হাতখনে মোৰ হাতখন বিচাৰি পালে আৰু সেই মুহূৰ্ততে মোৰ হৃদয়খন এটা স্পন্দন এৰি দিলে। তাই অলপ লাজতে ৰঙা পৰি আঁতৰি গ'ল। মই তাইৰ ফালে চাই থাকিলোঁ। তাই সুধিলে, কি হ'ল, ক'ত হেৰাইছা? মই আচৰিত হৈ হাঁহি এটা মাৰি ক'লোঁ, একো নাই, আহক, মই তোমাক কোঠাটো দেখুৱাম। তাই ক'লে, ৰ'বা, ৰোগী আছে, অলপ পিছত আহিবা। তাই সন্মুখৰ চকীখনত বহিলে। তাৰ পিছত তাই পুনৰ কামত লাগিল। সৰু চিকিৎসালয়খনৰ হুলস্থুল, প্ৰতিজন ৰোগীৰ প্ৰতি তাইৰ সংবেদনশীলতা, সকলোৰে প্ৰতি তাইৰ মৰম লগা ব্যৱহাৰে তাইৰ প্ৰতি মোৰ সন্মান আৰু অধিক বৃদ্ধি কৰি তুলিছিল। ইমান সূক্ষ্ম চেহেৰাৰ ছোৱালী, তথাপিও ইমান শক্তিশালী হৃদয়। অলপ পিছত তাইৰ চেকআপ শেষ কৰিলে। তাই বেজী দিলে, ঔষধ দিলে আৰু তাৰ পিছত হাঁহি হাঁহি ক'লে, যাওঁ। আমি দুয়ো ওলাই আহিলোঁ। আমাৰ মাজত দূৰত্ব বজাই ৰাখি তাই বাইকত পিছফালৰ ছিটত বহিল। বতাহজাকে তাইৰ দীঘল চুলিখিনি খেলিছিল। আইনাখনত তাইৰ নিৰহ চকু দুটা আৰু হাঁহিমুখীয়া মুখখন দেখা পালোঁ। যেন তাই কৈছে, পৃথিৱীখন এতিয়াও ধুনীয়া। আমি ঘৰ পালোহি। মায়ে দুৱাৰখন খুলি দিলে। তাইক দেখাৰ লগে লগে মাৰ মুখখন উষ্ম আদৰেৰে জিলিকি উঠিল। মা, আছা? তাই ভদ্ৰ হাঁহি এটা মাৰি বহিল। মই পানী লৈ আহিলোঁ। মায়ে ক'লে, ৰ'বা, চাহ লৈ আহিম। তাই ক'লে, নাই। কিন্তু মায়ে ক'লে, কি অসুবিধা? তোমাৰ বাবে মোৰ আঁঠুৰ বিষ কমি গৈছে। মাৰ কৃতজ্ঞতা কথাত ধুৰৰ মুখত আনন্দ আৰু গৌৰৱ মিশ্ৰিত ভাৱ এটা জিলিকি উঠিল। মায়ে চাহ লৈ আহিছিল। মধুৱে কাপটো লৈ ক'লে, তোমাৰ দৰে মৰমৰ চহৰত বিচাৰি পোৱা নাই। বহুদিনৰ মূৰত এই ঘৰৰ উচ্চতা অনুভৱ কৰিছোঁ। সেই মুহূৰ্তটোৱে মোৰ হৃদয় ভৰি পৰিছিল। মই মনতে ক'লোঁ, এই ছোৱালীজনী কেৱল ধুনীয়াই নহয়, তাইও সোণৰ হৃদয়। আৰু মই অনুভৱ কৰিছিলোঁ যে মোক প্ৰতিদিনে তাইৰ ওচৰলৈ টানি অনা হৈছে। মোৰ হৃদয়খনে কথা নোকোৱাকৈয়ে কথা ক'লে। প্ৰেমৰ কোমল বিজয়ে যেন মনে শিপাই আছিল। তেতিয়া মায়ে ক'লে, প্ৰভুত, যোৱা, মধু কোঠাবোৰ দেখুৱাই দিয়া। মা কথা শুনি মই আৰু বেছি উত্তেজিত হৈ পৰিলোঁ। আমি দুই কোঠাবোৰ চাবলৈ গ'লোঁ। অলপ পুৰণি হৈছিল যদিও ভিতৰত এক নিশ্চত পৰিৱেশ। সৰু খিৰিকীখনে অহা সূৰ্য পোহৰে যেন কোঠাটো সজীৱ কৰি তুলিলে। তাইক পাকঘৰটো দেখুৱাই থাকোঁতে এটা চুকত এটা সৰু পোক দেখা পালোঁ। তাই হঠাতে হাঁচি মাৰিলে আৰু ভয় খাই মোক টানকৈ সাবটি ধৰিলে। মোৰ উশাহ বন্ধ হোৱা যেন লাগিল। তাই হাতৰ তলুৱা মোৰ ওপৰত ধৰি ৰখা মোৰ হৃদয় স্পন্দে যেন কৈছিল, এই সংযোগটো কেৱল কটকটীয়া নহয়, ইয়াতকৈও গভীৰ, বহুত গভীৰ কিবা এটা জন্ম হৈছে। মোৰ লগত তাইৰ হঠাৎ ঘনিষ্ঠতা, তাইৰ কোমল আলংগিকনে মোৰ হৃদয়খন আৰু বেছিকৈ স্পন্দন কৰি তুলিছিল। মই অলপ সময় থমকি ৰ'লোঁ। তাৰ পিছত চুলিত আলফুৰে চুমা খাই তাইক লগে লগে নিজৰ স্থিৰতা ঘূৰাই পালে। তাই খৰধৰকৈ আঁতৰি আহি লাজত চকু দুটা তললৈ নমাই দিলে। সেই মুহূৰ্তটো যেন সময়ৰ লগে লগে জমা হৈ পৰিল। মই হাঁহি হাঁহি ক'লোঁ, কোঠাটো কেনেকুৱা হৈছে? ভাল হৈছে নেকি? তাই মৃদু হাঁহি এটা মাৰি ক'লে, হয়, বৰ ভাল লাগিল। মই ক'লোঁ, কাইলৈ বস্তুবোৰ আনিব। মই সকলো চাফা কৰি দিম। তাই লগে লগে উত্তৰ দিলে, নাই, নকৰিবা, মই নিজেই চাফা কৰিম। মই সঁচাকৈয়ে তোমাক অসুবিধা দিব নিবিচাৰোঁ। তাই চকু দুটা প্ৰকৃত বিশ্বাস দেখুৱালে। আমি দুয়ো গুচি গ'লোঁ। তাইক বাইকত উঠাই হস্পিটেলত থৈ আহিলোঁ। ঘৰলৈ আহিলোঁ, কিন্তু মনটো শান্ত হ'ব নোৱাৰিলে। ৰাতিপুৱা তাই হাঁহি এটা মাৰি মোক সম্ভাষণ জনাইছিল আৰু ময়ো তাইৰ লগত চাফা কৰিবলৈ ধৰিলোঁ। কিন্তু মই তাইৰ লগত থাকিলোঁ। মজিয়াখন ঝাৰু দিলোঁ আৰু তাইৰ চকুত সমানে জিলিকনি এটা সোমাই গ'ল। আমি চাফা কৰি থাকোঁতে মই গম পোৱা নাছিলোঁ তেতিয়া 10 বাজিছে। তাই হঠাতে ক'লে, অহ, মই তোমাক থৈ আহিম। তাৰ পিছত তেখেতে লিখিছিল যে আমি তেখেতৰ দুৱাৰখন মোৰ চকুৰ সন্মুখতে আছিলোঁ। সন্ধিয়া তাই চোতালত অদ্ভুত কাম কৰিছিল আৰু যেতিয়া মই তাইক দেখিছিলোঁ, দিনবোৰ এনেকৈয়ে পাৰ হৈ গৈছিল আৰু মোৰ এতিয়াও 10 দিন ছুটী বাকী আছিল। মোক এই কাম কৰা দেখি তাই লাইটহেড হৈ পৰিল। তাই হাঁহিলে। তাৰ পিছত তাই মাত দিলে, প্ৰভুত। মই লগে লগে তাইৰ ওচৰলৈ গ'লোঁ। তাই ক'লে, আজি মোৰ এদিন ছুটী আছে
অলপ সময় কথা পাতি যেন মোৰ হৃদয়খন বাজি উঠিল। মই তাইৰ ৰুমলৈ গ'লোঁ। তাই মোক পানী দি তাৰ পিছত পাকঘৰলৈ গৈ গৰম চাহ দুকাপ আনি দিলে। আমি দুয়ো চাহ খালোঁ মনে মনে, কিন্তু হৃদয়ত কথা কোৱা। আজি তাইৰ মুখতে সুকীয়া শান্তি। মই মৃদুভাৱে সুধিলোঁ, তোমাৰ ঘৰত কোন কোন আছে? মোৰ প্ৰশ্নত তাই চকুলো বৈ আহিল। তাই কেইমুহূৰ্তমানত নিমাত হৈ থাকিল। মই ক'লোঁ, কিবা ক'বলগীয়া থাকিলে অনুগ্ৰহ কৰি ক'ব। তাই দীঘলকৈ উশাহ এটা লৈ ক'লে, মোৰ কোনো নাই। মই থতমত খালোঁ। আৰু তাই ক'লে, মই 3 বছৰ আগতে বিয়া হৈছিলোঁ। মই আৰু মোৰ স্বামী চহৰতে বাস কৰিছিলোঁ, কিন্তু হঠাতে তেওঁৰ মৃত্যু হৈছিল। তাৰ আগতেই মোৰ মা দেউতাৰ মৃত্যু হৈছিল। দাদাই মোক ডাঙৰ দীঘল কৰিছিল। মোৰ এই চৰকাৰী চাকৰিটো পোৱাৰ ভাগ্য ভাল আছিল। এতিয়া মই অকলশৰীয়া। তাইৰ মাতত বিষ অনুভৱ কৰিব পাৰিলোঁ, যেন কোনোবাই মোৰ হৃদয়ত বিন্ধিলে। মই শান্তভাৱে ক'লোঁ, বহুত দুখৰ কথা, কিন্তু তুমি বৰ সাহসী আৰু তুমি সঁচা কথা কৈছা। তোমাৰ হৃদয়ত ইমান ধুনীয়া হাঁহি, তোমাৰ ইমান কোমলতা আছে যে তুমি ইমান কষ্ট পোৱাটো কোনেও গম নাপাব। তাই লাজতে ৰঙা পৰি চকু দুটা তললৈ নমাই হাঁহিলে। তাৰ পিছত বিষয়টো সলনি কৰি তাই সুধিলে, ঠিক আছে, এতিয়া কোৱা তোমাৰ ঘৰত কোন আছে? মই ক'লোঁ, মা আৰু মই। দেউতা কেইবছৰমান আগতে গুচি গৈছিল। মা অকলশৰীয়া আছিল, গতিকে মই ছুটি লৈছিলোঁ। ইয়াত থাকি মাৰ লগত থাকিবলৈ মন যায়। মোৰ প্ৰতি বহুত গুৰুত্ব দিয়ে। তাই মনোযোগেৰে শুনিলে। তেতিয়া তাই সুধিলে, আপুনি এতিয়াও বিয়া পতা নাই নেকি? মই হাঁহি হাঁহি ক'লোঁ, নাই। মায়ে ছোৱালী বিচাৰিছে। তাই হাঁহি এটা মাৰি ক'লে, তেন্তে সোনকালে বিয়া কৰাওক। তাইৰ মাতত সামান্য পৰীক্ষা এটা আহিল। মই ভাবিব নোৱাৰিলোঁ, কিমান অদ্ভুত ভাগ্য। মই ইতিমধ্যে তাইৰ প্ৰেমত পৰিছোঁ আৰু তাই বিয়া পাতিব কৈছে। মই তাইক ক'লোঁ, তোমাৰ এতিয়াও বয়স হোৱা নাই। পুনৰ বিয়া হ'ব পাৰিবা। সুখেৰে নতুন জীৱন এটা কটাব পাৰিবা। এটা গুৰুতৰ ছাঁ হঠাতে তাইৰ মুখখনত পাৰ হৈ গ'ল, যেন আকৌ এবাৰ পুৰণি ছাঁ এটা লৰচৰ কৰা হৈছে। তাইৰ চকু দুটা অলপ তললৈ নামি আহিল আৰু সেই মুহূৰ্ততে যেন তাইৰ হৃদয়ৰ গভীৰতাত গভীৰ যন্ত্ৰণাৰে কিবা এটা পুৰণি থোৱা হৈছে। হয়তো এতিয়াও কোৱা হোৱা নাই। তাই কোমল নিস্তব্ধ কণ্ঠৰে ক'লে, বিয়াত মোৰ আপত্তি নাই, কিন্তু মোৰ ইমান কাম আছে যে মোৰ সময় নাই। আৰু মই মোৰ জীৱনটো আকৌ কাৰোবাৰ ওপৰত নষ্ট কৰিব নিবিচাৰোঁ। কিন্তু মোৰ দায়িত্ব ল'বলৈ কোন থাকিব? ইমান সময় কাৰ থাকিব? তাইৰ মাতত গভীৰ বিষ এটা আহিছিল, যেন ভিতৰৰ গভীৰতাত নিস্তব্ধ চকুলোবোৰ গোট খাই এতিয়া লাহে লাহে বাহিৰলৈ ওলাই আহিছে। তাইৰ চকুৰ বিষে মোৰ হৃদয়খন জোকাৰি গ'ল। বহু সময় কথা পাতিলোঁ মই মানসিকভাৱে তাইৰ পৃথিৱীখন, তাইৰ দুখবোৰ, তাইৰ সাহসী যাত্ৰাই সকলোবোৰ পুনৰ জীৱিত কৰি আছিলোঁ। সময় কেনেকৈ পাৰ হৈ গ'ল মই গম পোৱা নাছিলোঁ। শেষত ক'ল, যাওঁ, পিছত লগ পাম। ঘৰ পাই বিচনাখনত শুই থাকোঁতে তাইৰ চকুৰ বিষ, তাইৰ মুখ, তাইৰ কথাবোৰ সকলো মোৰ চকুৰ সন্মুখত উপঙি উঠিল। চকু দুটা বন্ধ হৈ যাব, কিন্তু মনটো অস্থিৰ হৈ পৰিল। তাইৰ নিসংগতা কথা ভাবি থাকিলোঁ। দিনবোৰ লাহে লাহে পাৰ হৈ গ'ল। মোৰ ছুটী শেষ হ'বলৈ ওলাইছিল। মায়ে ছোৱালী চাই আছিল যদিও কোনো সম্পৰ্কে যেন কাম কৰা নাছিল। মোৰ বয়স 32 বছৰ হ'বলৈ ওলাইছিল, কিন্তু এতিয়া ইয়াৰ অৰ্থ একো নাছিল, কাৰণ ইতিমধ্যে মোৰ ঠাইত কোনোবাই ঠাই লৈছিল। পিছদিনা ৰাতিপুৱা প্ৰায় 12 বজাত বন্ধুৰ হোটেলত চাহ খাবলৈ থাকোঁতে হঠাৎ হস্পিটেলৰ পৰা এটা ডাঙৰ চিঞৰ শুনিবলৈ পালোঁ। মোৰ হৃদয়খনে এটা স্পন্দন এৰি দিলে। চাহ এৰি দৌৰি আহিলোঁ। হস্পিটেলত দেখিলোঁ গাঁৱৰ এজন ল'ৰাই মধুৰ ওপৰত জোৰ কৰি গালি পাৰি আছিল। মোৰ ভিতৰত জুই জ্বলি উঠিল। মই নাভাবি জোৰেৰে ঘোচা মাৰিলোঁ। চকুত ঘুম, শৰীৰত ধুমুহা। আতংকিত হৈ সি পলাই গ'ল। মধুৱে এটা চুকত সমনীয়া কাহি থিয় হৈ থাকিল। তাইৰ হাত দুখন কঁপি উঠিছিল। চকুৰ পৰা চকুলো বৈ আহিছিল। মোক দেখাৰ লগে লগে তাই মোক সাৱটি ধৰিবলৈ দৌৰি আহি কান্দি উঠিল। তাইৰ শৰীৰটো কঁপি উঠিছিল। তাইক শান্ত কৰিবলৈ মই তাইৰ চুলিখিনি চুমা খালোঁ। তাই কান্দিলে, তুমি সময়মতে নাহিলে মোৰ কি হ'লহেঁতেন? মই কেনেকৈ বাচিলোহেঁতেন? ভগৱানে তোমাক পঠাই দিলে। তাইৰ কথাই মোৰ হৃদয় বিধিলে। মই তাইৰ চকু পানী মচি ক'লোঁ,
মই ইয়াত আছোঁ। তাইৰ চকু দুটা মোৰ প্ৰতি কৃতজ্ঞতা, আস্থা আৰু সন্মানেৰে ভৰি পৰিল। তাইক বাইকত উঠাই ঘৰলৈ লৈ আহিলোঁ। তাইৰ খোজবোৰ কম লৰচৰ কৰিছিল যদিও মোক দেখাৰ লগে লগে তাইৰ মুখত সামান্য সকাহৰ হাঁহি এটা ওলাই আহিল। তাই ৰুমলৈ গ'ল, মই সোমাই আহিলোঁ। মাক সকলো কথা ক'লোঁ। মাৰ মুখখন খং আৰু বেদনাৰে ভৰি পৰিছিল। মায়ে লগে লগে তাইৰ কাষলৈ গৈ ক'লে, একেবাৰে চিন্তা নকৰিবা ছোৱালী, কিবা প্ৰয়োজন হ'লে মোৰ ওচৰলৈ আহিবা, মই তোমাৰ বাবে আহিছোঁ। মাৰ কথাত মধুৰ চকু দুটা আকৌ চকুলোৰে ভৰি পৰিল, কিন্তু এইবাৰ আস্থা আৰু মৰমৰ চকুলো। মোৰ ছুটী শেষ হৈ গ'ল, কামলৈ ঘূৰি যোৱাৰ সময় হ'ল। সেইদিনা সন্ধিয়া প্ৰায় 6 বাজিছিল। মই চহৰলৈ উভতি যোৱা প্ৰস্তুতি চলাই আছিলোঁ। সাজ পোছাক পিন্ধি বেগটো তুলি লৈ ওলাই আহিলোঁ। ঠিক তেতিয়াই হস্পিটেলৰ পৰা নিজৰ কোঠাৰ ফালে আহি দূৰৰ পৰা মধুৰ আবিৰ্ভাৱ হ'ল। তাই মোক দেখি ৰৈ গ'ল। তাইৰ চকু দুটা অলপ খৰখেদাকৈ আছিল। মুখখনে দীঘলীয়া দিনটোৰ ক্লান্ত প্ৰতিফলন ঘটাইছিল। তাই ক'লে, হেৰা, কলৈ গৈ আছা? মই হাঁহি এটা মাৰি ক'লোঁ, মোৰ ছুটী শেষ হ'ল, মই কামলৈ উভতি যাব লাগিব। সেই কথাত তাইৰ হাঁহিটো ম্লান হৈ পৰিল। তাই ক্ষন্তেক সময় বাবে নিমাত হৈ থাকিল। তাৰ পিছত মৃদুভাৱে তাই ক'লে, ঠিক আছে, নিজৰ যত্ন লোৱা। তাইৰ মাতটো শান্ত আছিল আৰু তাই স্পষ্টভাৱে দুখী আছিল। তাইৰ চকুৰ সকলোবোৰ স্পষ্টকৈ হৈ পৰিছিল। মই তাইক ক'লোঁ যে তাই আৰু তাইৰ মাকৰ যত্ন ল'বা। যদিও তাইৰ কিবা প্ৰয়োজন হয়, তাই মোৰ নম্বৰ লিখা সৰু কাগজ এখন থৈ দিলে। মোৰ ফালে চাই তাই হাঁহি এটা মাৰি ক'লে, বহুত ধন্যবাদ। মই সুধিলোঁ, কিহৰ বাবে? তাই ক'লে, আপুনি মোক বহুত সহায় কৰিছে আৰু সেইটো কোনো আশা নকৰাকৈয়ে। মই মাত্ৰ হাঁহি এটা মাৰিলোঁ। হৃদয়ত অনুভৱ আছিল যদিও শব্দ নাছিল। মাক সাৱটি ধৰি বিদায় লৈ গুচি গ'লোঁ। গাড়ীখন আঁতৰি যোৱাৰ লগে লগে মোৰ হৃদয়খন গধুৰ হৈ পৰিল। মই মাক এৰি থৈ আহিছিলোঁ আৰু হয়, মনে মনে মোৰ হৃদয়ত ঠাই লোৱা ছোৱালীজনী। বাছত উঠাৰ লগে লগে ৰাস্তাটো যেন পিছলৈ গুচি গ'ল। কিন্তু মোৰ হৃদয়খন তাতেই থাকি গ'ল। সেই দুটা কোঠা, সেই চোতালখন, সেই নীৰৱ চকু দুটা, তাইৰ মুখখন, তাইৰ হাঁহিটো, হস্পিটেলৰ সেই ভয়ংকৰ মুহূৰ্তটো, তাইৰ আলংকাৰত চাহ খাওঁতে তাইৰ মৃদুৰ হাঁহিটো, এই সকলোবোৰ স্মৃতিবোৰ মনত ঘূৰি ফুৰিছিল। চহৰলৈ উভতি অহা 10 দিন পাৰ হৈ গ'ল। কাম কৰিবলৈ মন নগ'ল। ৰাতি চকু মুদি থাকোঁতে সেই মুখখন, মাৰ মৰম আৰু মধুৰ স্মৃতিয়ে মোৰ হৃদয়খন জোৰেৰে ধৰি ৰাখিছিল। সেই নিশা টোপনিৰ বাবে সাজু হৈ থাকোঁতে ফোনটো বাজি উঠিল। এটা অজ্ঞাত নম্বৰ ওলাল। মই ফোনটো তুলি ক'লোঁ, হেল্ল'। সিটো মূৰৰ পৰা আতংকিত মাত এটা আহিল। মধুৱে কৈছোঁ, নাৰ্ছ মধু। মই লগে লগে পোনে পোনে উঠি বহিলোঁ। তাইৰ মাতটো কঁপি উঠিল, আপোনাৰ মাৰ স্বাস্থ্যৰ যথেষ্ট অৱনতি ঘটিছে। হস্পিটেলত ভৰ্তি কৰা হৈছে। অনুগ্ৰহ কৰি লগে লগে আহিব। সেই মুহূৰ্তৰ পৰাই মোৰ শৰীৰৰ সকলো তেজ ঠাণ্ডা হৈ গ'ল। এক ছেকেণ্ডো নষ্ট নকৰিলোঁ। ঠিক সেই নিশা মই ব্যক্তিগত গাড়ী এখন লৈ গাঁও অভিমুখে ৰাওনা হ'লোঁ। ৰাতিটো বাগৰি আহিছিল। ৰাস্তাবোৰ জনশূন্য আছিল যদিও মোৰ হৃদয়খন লৰচৰ কৰিছিল। ৰাতিপুৱা 4 মান বজাত হস্পিটেল পালোঁ। ভিতৰলৈ যাওঁতে মাৰ বিচনাত আছিল। উশাহ নিশাহ ল'বলৈ অসুবিধা হৈছিল আৰু বিচনাৰ কাষত মধু। তাইৰ চকুত চিন্তা, গোটেই ৰাতি সাৰ পাই থকাৰ ভাগৰ মুখত। তাই মাৰ মূৰত আদৰ কৰি বহি আছিল। মোক দেখি তাইৰ চকু দুটা চকুলো ওলাই আহিল। কিন্তু নিজৰ স্থিৰতা ঘূৰাই পাই তাই ক'ল, চিন্তা নকৰিবা, এতিয়া ঠিকেই আছে। মোৰো চকু দুটা ফুলি উঠিল। মাৰ কাষতে বহি থকা ছোৱালীজনী, যিয়ে নিজৰ দুখৰ মাজতে মোৰ হাতখন ধৰি ৰাখিছিল। দুখবোৰ মোৰ ভিতৰতে ৰাখিছিলোঁ। সেই মুহূৰ্ততে মই বুজিলোঁ যে প্ৰেম প্ৰকাশ কৰাৰ প্ৰয়োজন নাই। প্ৰেমৰ জৰিয়তে নিজৰ প্ৰকৃত প্ৰেম উপলব্ধি হয়। ডাক্তৰে মাক পৰীক্ষা কৰিছিল। মধুৱে তাইক অন্তৰে সেৱা কৰি আছিল। তাইৰ দুচকুত চিন্তা দেখি মই তাইৰ কাষত থিয় হৈ থাকিলোঁ। মোৰ হৃদয়খন দুখেৰে ভৰি পৰিল। মই আলফুলে তাইৰ হাতত ধৰি ক'লোঁ, মধু, তুমি বৰ কৃতজ্ঞ। তুমি মাৰ বহুত যত্ন লৈছা। তাই হাঁহি এটা মাৰি ক'লে, প্ৰভুত, মোৰ কৰ্তব্য, কোনোবা নিশ্চয় আছে। তাইৰ সহজ সৰল কথাবোৰ মোক মোহিত কৰিলে। অলপ পিছতে মই ক'লোঁ, আহা, মই তোমাক ঘৰলৈ লৈ যাওঁ। তুমি জিৰণি ল'ব পাৰিবা।
তাই ক'লে, নাই, মই ইয়াত থাকিম। আমি দুয়ো থাকিম। ৰাতিপুৱা ডাক্তৰ আহিব, তাৰপিছত আমি চাম। তাই চকু পতিয়াই মোৰ হৃদয় বিধিলে। আমি দুয়ো বহি থাকিলোঁ। মাৰ টোপনি আহিছিল। উশাহ নিশাহ লাহে লাহে স্বাভাৱিক হৈ আহিছিল। ৰাতিপুৱা কেতিয়া হ'ল গম পোৱা নাছিলোঁ। পিছদিনা ডাক্তৰ আহি তাইক পৰীক্ষা কৰি ক'লে, ঠিক আছে, এতিয়া ঘৰলৈ লৈ যাওক। মাক ঘৰলৈ লৈ আহিলোঁ। মধু মোৰ লগত আহি মাক ঔষধ দিলে, যত্ন ল'লে। পিছৰ 2-3 দিন তাই ঘৰতে থাকিল। তাই ৰান্ধিছিল, মৰমেৰে মাক আৰু মোক খুৱাইছিল। মই মধুক সুধিলোঁ, ইমান কাম কিয় কৰি আছা? তাই হাঁহি এটা মাৰি ক'লে, মোৰ প্ৰয়োজনীয় সময়ত তুমি মোৰ কাষত থিয় হৈ আছিলা। এতিয়া মোক মোৰ কৰ্তব্য পালন কৰিবলৈ দিয়া। তাই কথাবোৰ মোৰ হৃদয়খন টানি ধৰি আনিলে। পিছদিনা কামলৈ উভতি যাব লগা হ'ল যদিও মনটোৱে মান্তি নহ'ল। মাৰ ফালে চাই, মধুলৈ চাই সিদ্ধান্ত লৈছিলোঁ যে এই সময় সিহঁতক অকলে এৰি দিব নোৱাৰি। মোৰ হাতত মাতি আছিল। কোম্পানী ফোন কৰি আৰু কেইদিনমান ছুটী লৈছিলোঁ। দেওবাৰৰ কথা। ৰাতিপুৱা 10 বজাত তাইৰ কোঠাৰ দুৱাৰত গৈ লাহেকৈ টোপৰ মাৰিলোঁ। তাই দুৱাৰখন খুলি হাঁহিলে, সকলো ঠিকেই আছেনে? মা কেনে আছে? মই ক'লোঁ, এতিয়া ঠিকেই আছে। তাই চাহ বনাবলৈ পাকঘৰলৈ গ'ল, কিন্তু মোৰ হৃদয়খন নিয়ন্ত্ৰণ কৰিব নোৱাৰিলোঁ। তাই দৈনন্দিন মৰম, তাই সাহস, মাৰ প্ৰতি তাইৰ মৰম, আৱেগবোৰ আজি মোৰ হৃদয়ত ঢৌ উঠিছিল। মই লাহে লাহে তাইৰ পিছে পিছে পাকঘৰলৈ সোমাই গ'লোঁ। চাহ বনাই আছিল। শ্লাদ পোহৰ। চৌকাটোৰ সন্মুখত তাই প্ৰতিপ্ৰমুষ্টভাৱে জিলিকি উঠিছিল। মোৰ খোজবোৰ শব্দ শুনি তাই চকু টিপিয়াই মোৰ ফালে ঘূৰি চালে। আমাৰ চকু দুটা লগ হ'ল। মুহূৰ্তটো নিথৰ হৈ পৰিল। কোনো ভয় নাছিল, কোনো নিৰ্ধাৰণ নাছিল, মাথো সেই গভীৰ অকথিত অনুভৱটো। মই এখোজ আগুৱাই গ'লোঁ। তাই পিছুৱাই যোৱা নাছিল। তাইৰ উশাহৰ কোমলতা মোৰ মুখখন চুই গ'ল। ওচৰলৈ আহিব পাৰোঁনে? তাই চকু দুটা এটা শব্দ নোহোৱাকৈ হয় বুলি ক'লে। মই তাইৰ মুখখন আলফালে হাতৰ তলুৱাই ধৰিলোঁ। আমাৰ ওঠ দুটা লগ হ'ল অতি কোমলকৈ, প্ৰথমবাৰৰ বাবে। যেন সেই মুহূৰ্ততে আমাৰ হৃদয়ৰ বিষ, প্ৰেম, বছৰ বছৰ ধৰি থকা নিসংগতা ক্ষতি হৈ পৰিছে। তাই অলপ কঁপি উঠিল যদিও আঁতৰি নগ'ল। সময় কেইটামানৰ মুহূৰ্ত ৰৈ থাকিল। তাৰ পিছত চাহৰ উতলাৰ শব্দ। আমি স্তম্ভিত হৈ পৰিলোঁ। তাই লাজতে ৰঙা পৰি চৌকাটোৰ ফালে ঘূৰি গ'ল। মই তাইৰ হাতখন আলফুলে ধৰিলোঁ। তাই লাহে লাহে মোৰ ফালে ঘূৰি আহিল। তাইৰ মুখখনে সেই নিৰীহ লাজ লগা হাঁহিটো ধৰি ৰাখিছিল। আৰু মই শান্ত গভীৰ মাতেৰে ক'লোঁ, মধু, মই তোমাক কিবা এটা সুধিব পাৰোঁনে? মধু, মই তোমাক ভাল পাওঁ। প্ৰথম দিনাৰ পৰাই, তোমাক জীৱন দেখাৰ পৰাই গম পাইছিলোঁ। তুমি মোৰ হৃদয়ত ঠাই বিচাৰি পাবা। তুমি মোৰ মাৰ সেৱা কৰিলা। তুমি মোৰ ঘৰৰ যত্ন লৈছা। মই তোমাৰ অবিহনে জীৱনটো কল্পনা কৰিব নোৱাৰোঁ। মই তোমাক বিয়া কৰাব বিচাৰোঁ। মই ইয়াতে থাকিব বিচাৰোঁ, আমাৰ মাজত। তাই মাতটো কঁপি উঠিল আৰু তাই ক'লে, প্ৰভু, মই এগৰাকী বিধৱা। মোতকৈ ধুনীয়া এগৰাকী নাৰী বিচাৰি পাবা। মই তাইৰ হাতখন জোৰকৈ ধৰিলোঁ। মধু, মই তোমাৰ অতীত নিবিচাৰোঁ। মই তোমাক বিচাৰোঁ। আজি তুমি যিজনৰ জীয়াই আছা, দয়ালু, মোৰ আৰু মোৰ মাৰ যত্ন লৈছা। এই কথা শুনি তাই মোক সাবটি ধৰিলে। আমি ইজনে সিজনক মৰমেৰে থিয় হৈ আছিলোঁ। যেন অৱশেষত দুটা হেৰুৱা আত্মাই ইজনে সিজনক বিচাৰি পাইছে। তাৰ পিছত বাহিৰৰ পৰা মাৰ মাত আহিল। আমি হঠাৎ পৃথক হ'লোঁ। কিন্তু তাইৰ চকুত কোনো ভয় নাছিল। মাথো বিশ্বাস আছিল। আজি মাৰ লগত বিয়া কথা। তাই সামান্য হাঁহি এটা মাৰিলে। তাৰপিছত তাই মোৰ ওচৰলৈ আহি মোৰ গালত চুই চকুৰে মৰম প্ৰকাশ কৰিলে আৰু ওলাই যোৱাৰ লগে লগে মোৰ গালত লঘু চুমা এটা দি কোমল মাতেৰে ক'লে, মই সাজু। মই তাইক চিৰদিনৰ বাবে যোৱাটো চাই থাকিলোঁ আৰু তাৰ পিছত শান্ত মন এটা লৈ ঘৰলৈ উভতি আহিলোঁ। মায়ে মোক ৰাতি আহাৰ খাবলৈ মাতিছিল। মই ক'লোঁ, মা, মই তোমাৰ লগত কথা পাতিব বিচাৰোঁ। মায়ে লগে লগে সুধিলে, কি হ'ল ল'ৰা? মই অলপ সময় থমকি ৰ'লোঁ আৰু তাৰ পিছত ক'লোঁ, মা, মই মধুক ভাল পাওঁ।
মই মধুক বিয়া কৰাব বিচাৰোঁ। মা আচৰিত হ'ল যদিও তাইৰ মুখখন হাঁহি এটা আহিল। মায়ে ক'লে, তাই ধুনীয়া, তাইৰ স্বভাৱটো ভাল, কিন্তু তুমি ভালকৈ ভাবিছানে? মই ক'লো, মা, তাই বিধৱা, তাইৰ স্বামীৰ মৃত্যু হৈছে। মাৰ চকুটোতে খন্তেক সময়ৰ বাবে চকুলো ভৰি পৰিল। মায়ে দীঘলকৈ উশাহ ল'লে, মৰমেৰে ক'লে, বেটা, গতিকে তাই যদি বিধৱা হয়, তেন্তে তাইৰো নতুন জীৱনৰ অধিকাৰ আছে, আৰু যদি তুমি তাইৰ জীৱনলৈ আহিছে, তেন্তে সেয়া তাইৰ সৌভাগ্য। ময়ো তাইক ভাল পাওঁ, ময়ো সাজু। মই কান্দিলোঁ। মই উঠি বহিবলৈ ওলাই আহিছিলোঁ আৰু মধুক জোৰেৰে মাতিলোঁ। তাই আতংকিত হৈ আহিল। ঘৰত সোমোৱাৰ লগে লগে তাই মোৰ তল কৰিলে। মায়ে তাইৰ ওচৰলৈ গৈ তাইৰ মূৰত হাত থৈ মৰমেৰে ক'লে, ছোৱালী, মোৰ ল'ৰাটো তোমাক ভাল পায় নেকি? তুমিও তাক ভাল পোৱা নেকি? সকলোৰে মধুৰ মাত দিলে। মায়ে তাইক সাৱটি ধৰি, আৰু সেই মুহূৰ্ততে আমাৰ ঘৰখনৰ মাজেৰে সুখৰ ঢৌ বিয়পি পৰিল। চাকৰি এৰি আকৌ খেতি আৰম্ভ কৰিলোঁ। আমি দুয়ো একেলগে সপোন দেখিবলৈ ধৰিলোঁ। 2-3 মাহৰ ভিতৰতে বিয়া ঠিক হৈ গ'ল। চোতালত এটা মণ্ডপ স্থাপন কৰা হৈছিল। সমগ্ৰ গাঁওখন উল্লাসিত হৈ পৰিছিল। আমাৰ বিয়াখন অতি আৰাম আৰু সুৰেৰে উদযাপন কৰা হৈছিল। ৰাতি ঘৰখন ফুলেৰে সজাই থোৱা হৈছিল। লাইটৰ পোহৰত লাজতে বহি থাকিল মধু। তাই খন্তেক সময়ৰ পৰা চকু দুটা তললৈ নমাই মোৰ ফালে চালে। মই তাইৰ কাষত বহি তাইৰ হাতৰ পৰা গাখীৰ গিলাচটো লৈ লাহেকৈ তাইক ওচৰলৈ টানি আনিলোঁ। তাইৰ মুখৰ পৰা উৰণিখন লাহেকৈ আঁতৰাই দিলোঁ। সেই নিশা তাইক এটা ধুনীয়া সপোন যেন লাগিছিল। তাইৰ চকু দুটা মৰম, বিশ্বাস আৰু নতুন জীৱনৰ সপোনেৰে ভৰি পৰিছিল। সেই নিশা আমি দুয়ো ইজনে সিজনৰ হাতত কেতিয়াও এৰি নিদিয়া প্ৰতিজ্ঞা কৰিছিলোঁ। প্ৰেম, সন্মান আৰু বিশ্বাস। দিন পাৰ হৈ গ'ল। আমাৰ প্ৰেম বাঢ়িল। আজি মধুৰ গৰ্ভৱতী। তাইৰ গৰ্ভত বাঢ়িছে আমাৰ প্ৰেমৰ ফুল। মা সুখী, মই খেতি কৰোঁ, মধুৱে সেৱা কৰে। ঘৰখন হাঁহি আৰু সুখেৰে ভৰি পৰিছে।